15 আগষ্ট 1950 চন 8.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিছিল তিব্বত আৰু অসমত। এই বিধ্বংসী ভূমিকম্পৰ প্ৰাবল্য আছিল 8.7, য'ত অসমৰ 1500তকৈ অধিক মানুহে প্ৰাণ হেৰুৱাইছিল। অসম আৰু তিব্বত মিলাই 5000তকৈ অধিক মানুহে প্ৰাণ হেৰুৱাইছিল। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অৰুণাচল আৰু তিব্বতৰ সীমান্তত থকা মিচিমি হিলছ। অসমৰ শ শ গাঁও মাটিৰ তলত পানীৰ তলত পোত খাই গৈছিল। ৰাস্তা ঘাট ৰেলপথ ফাটি ডাঙৰ গাঁতৰ সৃষ্টি হৈছিল আৰু ইমানেই বিধ্বংসী আছিল যে সকলো গাঁও চহৰ ৰাস্তা ঘাট ধ্বংস কৰি পেলাইছিল। মূল ভূমিকম্প হোৱাৰ প্ৰায় 7-8 দিনলৈকে সৰু বৰ বহুতো আফটাৰ শ্বক্স আহিছিল। 6 দিন পাছত অহা এটা আফটাৰ শ্বক্সে আটাইতকৈ বেছি ক্ষতি কৰিছিল। ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনে সোৱণশিৰি নদীখন 7 দিনৰ কাৰণে বন্ধ কৰি ৰাখিছিল আৰু 7 দিনৰ পাছত যেতিয়া নদীখন পুনৰ বৈছিলে 7 মিটাৰ ওপৰলৈকে পানী উঠি ওচৰত থকা গোটেই গাঁৱৰ বানপানী সৃষ্টি কৰিছিল। তথ্যমতে য'ত প্ৰায় 600 মানুহে মৃত্যুবৰণ কৰিছিল। 1950 চনৰ 53 বছৰ আগত মানে 1897 চনতো ডাঙৰ ভূমিকম্পই জোকাৰিছিল অসমত। ভূমিকম্পৰো প্ৰাবল্য আছিল 8.3, য'ত ৰাস্তা ঘাট ঘৰ দুৱাৰ সকলোবোৰ ভাঙি টচ নচ হৈ গৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ পানী প্ৰায় 7.5 ফুট ওপৰলৈকে উঠিছিল। শ শ মানুহৰ মৃত্যু হৈছিল আৰু লগতে বহু জীৱ জন্তু মাছ কাছৰো মৃত্যু হৈছিল। এই দুটাই আছিল অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ দুটা ভূমিকম্প, য'ত ইমান ক্ষতি হৈছিল। তাৰ পাছত এতিয়ালৈকে আৰু সৰু বৰ বহুতো ভূমিকম্প আহিছে, কিন্তু তেনেকুৱা ডাঙৰ ভূমিকম্প অহা নাই আৰু আহিবও পাৰে নাহিবও পাৰে। ভূমিকম্পৰ আগজাননী